যদি আপোনালোকে আসাম পুলিচ এছআইৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেতিয়াহ'লে আপুনি গম পাইছে যে যিমানে আমাৰ এক্সামবিলাক হৈ গৈ আছে যিকোনো এক্সাম আৰু সিমানে আমাৰ চিলেবাছবোৰ বাঢ়ি বাঢ়ি গৈ আছে আমাৰ কিতাপবোৰ ডাঙৰ ডাঙৰ হৈ গৈ আছে আৰু সিমানখিনি আমাৰ মনত ৰখাত অসুবিধা হৈছে আমি যিমানেই পঢ়িছোঁ সিমান আমি মনত ৰাখিব পৰা নাই কিন্তু তাৰ মাজতো বহুতখিনি মানুহে ধুনীয়াকৈ পাছ কৰিছে আৰু তাৰ মেইন যিটো চিক্ৰেট সেই চিক্ৰেটটোৱে হৈছে যে স্মাৰ্ট নোট মেকিং হেল্ল' এভৰিৱান আজি আমি এইটোৱে ডিছকাছ কৰিম যে কেনেকৈ আপোনালোকে স্মাৰ্ট নোট মেকিং কৰিব পাৰে তাৰ ষ্ট্ৰেটেজিটো একচুৱেলি কি হ'ব লাগে কেনেকৈ আমি নোটছ বনাব লাগে যিখিনি নোটছে আপোনাক হেল্প কৰিব ভালকৈ আপুনি বুজি পোৱাত সহায় কৰিব আপোনাক ৰিভিজনত সহায় কৰিব আৰু আল্টিমেটলি আসাম পুলিচ এছআই এক্সামটো পাছ কৰাত আপোনালোকক সহায় কৰিব আৰু এই ভিডিঅ'টো শেষলৈকে আপোনালোকে একচুৱেলি গম পাই যাব যে কেনেকৈ একচুৱেলি আপোনালোকে নোটছ বনাব লাগে চ' ফাৰ্ষ্ট পইণ্টটোলৈ আহিছোঁ আমি যে একচুৱেলি নোটছ আমি বনাব কিয় লাগে আমাকনো কিয় নোটছৰ দৰকাৰ হয় আমি অনলাইনো পাই যাওঁ নোটছ আমি ইউটিউবত আমাক PDF আমি পাই যাওঁ ইউটিউব চেনেলৰ পৰা বা আমি যদি কিবা কোচিং চেণ্টাৰত আমি জইন কৰোঁ তাৰ পৰা আমি পাই যাওঁ আমি কিতাপখনতো আমি পাই যাওঁ কিন্তু আমাক নোটছ কিয় লাগে আমাক নোটছ লাগে আমাক কুইক ৰিভিজন কৰিবলৈ নোটছ লাগে তো আপুনি এক্সামৰ এসপ্তাহৰ আগত আপুনি ইমান ডাঙৰ কিতাপ আপুনি উলিয়াই পেলাই পঢ়িবলৈ আপোনাৰ সময় নাথাকে তো অতি সোনকালে আপুনি গোটেইখিনি বস্তু ৰিভিজন কৰিব লাগে আৰু আমাৰ চিলেবাছখন বহুত ডাঙৰ আমি জানো তো সেইটো কাৰণে আমি অতি কম সময়ত ৰিভিজন কৰিবলৈ আমাক প্ৰথম কথাটো নোটছ লাগিব নেক্সট হৈছে যে আমি নিজৰ হাতেৰে যেতিয়া আমি কিবা এটা বস্তু লিখোঁ আমি ওন হেণ্ডৰাইটিঙত যদি কিবা এটা বস্তু লিখোঁ তেতিয়া সেইটো আমি বেছি ভালকৈ বুজি পাওঁ আৰু আমাৰ বেছি ভালকৈ এই বস্তুটো মনত থাকি যায় যে ইয়েছ মই নিজৰ হাতেৰে এই কৰ্ণাৰটোত মোৰ পেজটো এই কৰ্ণাৰটো মই লিখি ৰাখিছিলোঁ এই কথাটো আৰু সেই বস্তুটো আপোনাৰ এক্সাম হলত ষ্ট্ৰাইক কৰিব আৰু যেতিয়া আমি চিলেবাছখনৰ একৰ্ডিংলি আমি নোটছ যেতিয়া আমি বনাই যাম তেতিয়া আমি গম পাম যে আমি কিমান প্ৰিপেয়াৰ কৰিছোঁ আৰু ইভেঞ্চুৱেলি আমাৰ সেইটো এটা কনফিডেঞ্চ দিব যে ইয়েছ মই ইমানলৈকে প্ৰিপেয়াৰ কৰি আহিছোঁ মই ইমানখিনি মই নোটছ প্ৰিপেয়াৰ কৰা আছে মই সেইখিনি ৰিভিজাইজ কৰি থৈ আহিছোঁ আৰু নোট মেকিংটোৱে আৰু এটা বস্তুত বহুত হেল্প কৰে সেইটো হৈছে আমি বুজি পোৱা তাৰমানে আমি যেতিয়া নোট মেকিং আমি যেতিয়া নোটছ আমি বনাম তেতিয়া আমি এটা বস্তু বুজি পেলাই নোটছ বনাম এনেকুৱা নহয় যে আমি নুবুজাকে আমি চাই কপি কৰি নোটছ বনাম আৰু সেইটো আপোনাক কি দিব যে আপুনি নুবুজাকে কোনো এটা বস্তু আপুনি নোটছ প্ৰিপেয়াৰ কৰিব নোৱাৰিব প্ৰত্যেকটো বস্তু আপুনি বুজিয়ে ল'ব লাগিব আৰু তেনে ক্ষেত্ৰত আপোনাৰ কি হ'ব আপুনি আপোনাৰ কোনটো বস্তুত উইকনেছ আছে আপুনি কোনটো বস্তু বুজি নাপায় বা আপুনি কোনটো বস্তু বুজাত আপোনাৰ অলপ দিগদাৰ হৈছে সেই বস্তুটো আপুনি ভালকৈ বুজি পাব চ' ইয়াৰ পৰা আমি বুজিলোঁ যে আমাক নোট মেকিংটোৱে বহুত বেছি সহায় কৰে কিন্তু আমি এতিয়া নোট মেকিংটো কেনেকৈ ষ্টাৰ্ট কৰিম চ' নোট মেকিংটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে নোটছ বনোৱাৰ আগতে ফাৰ্ষ্ট কথাটো হ'ল যে আমি চিলেবাছখন কমপ্লিটলি ভালকৈ গম পাব লাগিব যে চিলেবাছখনত কি আছে চিলেবাছখন ক'ৰ পৰা ক'লৈকে আছে কোনখিনি বস্তু এক্সামত অহাৰ চান্স আছে সেই বস্তুটো ক'ৰ পৰা গম পাম নেক্সট পইণ্টটো হৈছে যে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আমি চাব লাগিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখন এনালাইচিছ কৰিবলৈ মই আপোনালোকক সদায় কৈ থাকোঁ মই কেইবাটাও ভিডিঅ' এনালাইচিছ কৰি থৈছোঁ আপোনালোকে সেইখন চাই ল'ব আৰু কিখিনি টপিক আহিছে আৰু চিলেবাছখন আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চালে আপোনালোকে গম পাব যে একচুৱেলি আপোনালোকে কোনখিনি বস্তু পঢ়িব লাগে আৰু কোনখিনি বস্তুত আপোনালোকে বেছিকৈ ফ'কাছ কৰিব লাগে সেই বস্তুটো গম পাব কোনখিনি টপিকত আপোনালোকে বেছিকৈ ফ'কাছ কৰিব লাগে সেইটো কথা আপোনালোকে গম পাব আৰু এই সকলোখিনি ৰেডি হৈ যোৱাৰ পিছত আপোনালোকে নিজৰ যি চ'ৰ্চেছ আছে যি ৰিচ'ৰ্চেছ আছে আপোনালোকৰ যে য'ৰ পৰা আপোনালোকে পঢ়িব আপোনাৰ কিতাপ ভিডিঅ' সেইখিনি চব ৰেডি কৰি লওক আৰু এতিয়া আমি নোটছ বনাবলৈ সদায় এটা ছাবজেক্টৰ কাৰণে এখন নোটবুক আপুনি চুজ কৰিব এনেকুৱা নহয় যে আপুনি এখন নোটবুকতে চব লিখিছে ছাপোজ আপুনি এনেকুৱা এখন নোটবুক লৈছে চ' এইখন নোটবুকত আপুনি এনেকুৱা নহয় যে ইয়াত আপুনি চব লিখি যাব আপুনি বোলে ইয়াৰ ফালেও কিবা লিখিছে এইটো ছাইডৰ পৰা আপুনি কিবা লিখিছে তেনে কৰিলে আপোনাৰ কি হৈ যাব আপুনি পাছত যেতিয়া আপুনি বিচাৰিব যে আপুনি ৰিভাইজ কৰিবলৈ বিচাৰিব তেতিয়া আপোনাৰ বহুত খেলিমেলি লাগিব অৰ্গেনাইজেশ্যনটো আপোনাৰ ভাল নহ'ব আমি সদায় পৰিপাটিকৈ নোটছ বনাব লাগে আৰু সদায় সেইকাৰণে এনেকুৱা নহয় যে ডাঙৰ বুক এখন লৈ গ'ল একেবাৰে সৰুখন ল'ব নালাগে বোলে একেবাৰে সৰুখনো লৈছে কিন্তু জাষ্ট এখন প্ৰপাৰ ধুনীয়া এখন নোটবুক লওক আৰু সেইখনত আপুনি এটা ছাবজেক্টে লিখিব তাত এনেকুৱা নহয় যে দুটা তিনিটা লিখিব জাষ্ট ওৱান নোটবুক ফৰ ওৱান ছাবজেক্ট তাৰপিছত আমি কি কৰিম যে আপোনালোকে ভিডিঅ' চাইছে বা আপোনালোকে কিতাপ পঢ়িছে তাৰ সেইখিনি আপোনালোকে চালে আপুনি কিতাপখনৰ এটা পেৰেগ্ৰাফ পঢ়িলে বা এটা চেপ্টাৰ আপুনি পঢ়িলে বা এটা টপিক আপুনি পঢ়িলে বা এটা ভিডিঅ' আপুনি চালে সেই ভিডিঅ'টোৰ পৰা আপুনি কি বুজি পালে কোনখিনি বস্তু আপুনি নোটছত লিখিব লাগিব সেইখিনি বস্তু আপুনি এতিয়া গম পালে আৰু আপুনি সেইখিনি সদায় লিখিবলৈ চাব নিজৰ ভাষাত লিখিবলৈ চাব এনেকুৱা নহয় যে ভিডিঅ'টোত যিখিনি লেংগুৱেজ কৈছে বা যিটো চেণ্টেন্স কৈছে এক্সেক্টলি আপুনি সেইটোৱে বহাই দিবলৈ চেষ্টা নকৰিব আৰু বা কিতাপত যিটো লাইন আছে কিতাপত যিটো চেণ্টেন্স আছে বাক্য আছে সেইটোৱে যে আপুনি এক্সেক্টলি নিজৰ নোটছত বহাই দিব তেনেকুৱা নকৰিব জাষ্ট আপুনি যিটো বুজি পাইছে আপোনাৰ বিবেকে আপোনাৰ যিটো এক্সাম্পল তাত বিচাৰি পাইছে আপুনি বেলেগ এক্সাম্পলো তাত দি লিখিব পাৰে বা আপুনি বেলেগ এটা লাইনত নিজৰ ভাষাৰে আপুনি সেই নোটছটো আপুনি লিখিবলৈ চেষ্টা কৰক তাৰপিছত আৰু আমি যেতিয়া নোটছ বনাম আমি কি কৰিম আমি সদায় বুলেট পইণ্টছত লিখিম বুলেট পইণ্টছ মানে হৈছে যে আমি সদায় ওৱান লাইনাৰ টাইপত লিখিম এটা লাইন লিখিলোঁ নেক্সট আকৌ এটা লাইন লিখিলোঁ আমি পেৰেগ্ৰাফত নিলিখোঁ আমি আগতে ইমান ডাঙৰ ডাঙৰ পেৰেগ্ৰাফ লিখোঁ আমি যেতিয়া নোটছ বনাওঁ তেনেকুৱা আমি নকৰোঁ জাষ্ট আমি পইণ্ট ৱাইজ লিখিম যে এইটো হ'ল এইটো হ'ল আমি তাত কি লিখিম আমি তাত লিখিব পাৰোঁ প্লেচ যদি ইম্পৰ্টেণ্ট প্লেচ আছে তাত বা আমি সময়ৰ কথা লিখিব পাৰোঁ যে আমি ঘটনাটো কি হৈছে সেই ঘটনাটো আমি ইভেণ্টটো লিখিব পাৰোঁ সেই ইভেণ্টটো কেতিয়া হৈছিলে ডেট লিখিব পাৰোঁ আমি বা ইয়েৰ লিখিব পাৰোঁ তাৰপিছত তাৰ ৰিজনটো কি আছিলে যে সেই ঘটনাটো কিয় হৈছিলে
আৰু সেই ঘটনাটো হোৱাৰ পিছত তাৰ আউটকাম কি হ'ল, সেই ঘটনাটোৰ কি হ'ল তাৰপিছত। ফৰ এক্সাম্পল মই যদি কওঁ যে বেটেল অফ প্লাচি হৈছিলে, কিন্তু বেটেল অফ প্লাচি কিয় হৈছিলে, কেতিয়া হৈছিলে, তাৰপিছত কি হৈ গ'ল, আৰু সেইটো তাৰ মানে আউটকামটো কি হৈ গ'ল, তাত কোন কোন জড়িত হৈ আছিলে, আৰু তাত মানে যিবিলাক টাইমলাইন আছিলে, সেই গোটেইখিনি বস্তুত মই বেছি ফ'কাছ কৰিম আৰু সেইটো মই ওৱান লাইনাৰ হিচাপে লিখিবলৈ চেষ্টা কৰিম। বা কোনোবা এটা বস্তুৰ আপুনি ডেফিনেশ্যনটো লিখিব পাৰে বা কি টাৰ্মছ কিছুমান লিখিব পাৰে, যে এই শব্দটো কোনোবা এটা শব্দ আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। যেনেকৈ মই ক'লোঁ যে বেটেল অফ প্লাচি, সেই প্লাচি ৱৰ্ডটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে, যে বা আপোনালোকৰ চেপয় মিউটিনি, সেইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব পাৰে। চ' কিৱৰ্ডছ বুলি আমি কি টাৰ্মবিলাক আমি লিখিম আৰু তাৰ আমি ডেফিনেশ্যন কিছুমান লিখিম, কিছুমান ডেফিনেশ্যন আপোনাৰ থাকিব পাৰে, সংজ্ঞাটো কি হয়, সেই বস্তুটোৰ কনচেপ্টটো কি হয়, সেইটো আমি লিখিব লাগিব। তো সেইখিনি বস্তু আমি ভৰাবলৈ বেছি গুৰুত্ব দিম ইন বুলেট পইণ্টছ। তো আমি নোটছ লিখিলোঁ, আমি কি কৰিম, ৰিভিজন কৰিম। আমি যেতিয়া ৰিভিজন কৰিম, আমি কিছুমান ইম্পৰ্টেণ্ট ৱৰ্ডছ, ইম্পৰ্টেণ্ট কিৱৰ্ডছ, আমি কিছুমান চন জেগা, আমি সেইবিলাক আমি কি কৰিম, আণ্ডাৰলাইন কৰিম, নহ'লে আমি হাইলাইট কৰিম। তাৰপিছত আমি যেতিয়া মক টেষ্ট দিম, আমি পাৰ উইকত হওক বা এসপ্তাহৰ দুসপ্তাহৰ পিছত হওক, আমি যেতিয়া মক টেষ্ট দিম, আৰু মক টেষ্ট যেতিয়া আমি কি কৰিম, সেই মক টেষ্টত আমি যিখিনি ইনফৰমেশ্যন পালোঁ, যদি কিবা এক্সট্ৰা ইনফৰমেশ্যন পাইছোঁ, বা আমি যদি কোনোবা এটা কুৱেশ্যন আমি কৰিব নোৱাৰিলোঁ, কোনোবা এটা কুৱেশ্যন আমি ভুলকৈ কৰিছোঁ, য'ত ভুল হ'ল, আমাৰ কোনটো বস্তুত ভুল হ'ল, সেইটো আমি নিজৰ নোটছত এড কৰিব লাগে। তেনে কৰিলে কি হ'ব, যে ভৱিষ্যতে যেতিয়া আপুনি মক টেষ্ট দিব, সেই কুৱেশ্যনটো বা সেই ইনফৰমেশ্যনটো যদি আপোনাৰ আকৌ আহে, তেতিয়া আপোনাৰ সেইটো কেতিয়াও আকৌ ভুল নহয়। তো আমি নোটছ আমি কি লিখিব লাগে গম পালোঁ, কিন্তু আৰু কিছুমান মই 4টা টিপছ দিব বিচাৰিম, আৰু সেইকেইটা হৈছে যে আপোনালোকে A4 শ্বীট ইউজ কৰিব পাৰে। এইটো বহুত কনভিনিয়েণ্ট হয়। ছাপ'জ মই ইয়াত A4 শ্বীট মই যেনেকৈ মই বনাইছিলোঁ, আপোনালোকক মই যদি দেখাওঁ, এইখন হৈছে A4 শ্বীট। এনেকুৱা ফল্ডাৰ আপুনি কিনিবলৈ পাব, এনেকুৱা ফল্ডাৰ আপোনালোকে কিনিবলৈ পাব। এই ফল্ডাৰটো আপোনালোকে কিনি ল'ব লাগিব। আৰু A4 শ্বীট, আপোনালোকৰ A4 শ্বীট মানে হৈছে যে A4 কাগজ এনেকুৱা থাকে, মানে এখন লুজ শ্বীট বুলি কয়। তাৰমানে এখন আমি যেনেকৈ A4 চাইজৰ বাণ্ডলটো কিনিবলৈ পায়, তো এনেকৈ আপুনি কিনি পেলাই আপুনি কি কৰিব পাৰে, এনেকৈ বেলেগ বেলেগে নোটছ আপুনি বনাব পাৰে। যেতিয়া আপুনি বেলেগ বেলেগকৈ নোটছ বনাব, আৰু এইখিনি বনোৱাৰ পিছত আপুনি এনেকৈ কৰিলে কি হ'ব, যে পাছত আপুনি যদি কিবা ইনফৰমেশ্যন থাকে, তেতিয়া আপুনি ইয়াত এড অন কৰিব পাৰে, বা কিবা টপিক যদি আপোনাৰ খেলি মেলি হৈছে, আপুনি ৰিএৰেঞ্জ কৰিব পাৰে। সেই বস্তুটো ইয়াত কনভিনিয়েণ্টটো অলপ ভাল হয়। নেক্সটটো হৈছে যে আপুনি ৰিভিজনটো কৰিবই লাগিব। প্ৰত্যেক সপ্তাহৰ পিছতে আপুনি যি নোটছ বনালে, সেইটোত আপুনি ৰিভিজন কৰিব। আৰু তাৰ পিছৰটো হৈছে যে আপুনি চিম্বল ইউজ কৰিব পাৰে, যে যিকোনো চিম্বল আপুনি আপোনাৰ কাৰণে, ছাপ'জ এতিয়া আপুনি ইম্পৰ্টেণ্টটো IMP লিখিব পাৰে, বা যদি কিবা এটা বস্তু হাই হৈছে, হাইটো আপুনি এনেকৈ এৰ' দিব পাৰে, বা যদি আপোনাৰ ছাপ'জ কিবা এটা ল' হৈছে, আপুনি তলত ডাউনত এৰ' দিব পাৰে। যদি কিবা এটা আউটকাম হৈছে, তেতিয়া আপুনি এনেকৈ এৰ' দিব পাৰে পথালিকৈ। তো এইখিনি চিম্বল আপোনালোকৰ নিজৰ অনুসাৰে, আপুনি যিটো চিম্বল আপুনি নিজে দিব, আপুনি কেনেকৈ বুজি পাব যে আপুনি সেই চিম্বলটো দিছে, আৰু আপুনিয়ে বুজি পাব যে সেই চিম্বলটোৱে কি বুজাইছে একচুৱেলি। তো সেইটো কাৰণে আপোনাৰ নোটছখিনি সদায়, মানে আপুনি বেলেগৰ নোটছ যে ফ'ল' কৰিব নালাগে বুলি কয়, সেইকাৰণে নালাগে, কাৰণ আপোনাৰ নোটছখিনি আপুনিহে বুজি পাব, আপুনিহে গম পাব যে আপুনি একচুৱেলি তাত কি লিখিছে। তো যিমান পাৰে আপুনি ইজি হ'বলৈ আপুনি চিম্বল ইউজ কৰিব পাৰে। আৰু এই গোটেইখিনি কৰোঁতে, আমি গোটেই যিমান নোট মেকিঙৰ কথা আমি ডিছকাছ কৰিলোঁ, এই গোটেইখিনি কৰোঁতে আমি 3টা ভুল সদায় কৰোঁ। 1 নম্বৰ ভুলটো হৈছে যে, যেনেকৈ মই ক'লোঁ, যে আমি যি পঢ়িছোঁ, আমি যি কিতাপত দেখিছোঁ, যি আমাক ভিডিঅ'টোত কৈছে, আমি লাইন বাই লাইন আমি কি কৰোঁ, পেৰেগ্ৰাফ বাই পেৰেগ্ৰাফ আমি কপি পেষ্ট কৰিবলৈ চাওঁ। আৰু সেইটো আপোনাৰ নোট মেকিং নহয় একচুৱেলি। নোট মেকিং আপুনি সদায় নিজৰ কাৰণে কৰিছে, আপোনাৰ ৰিভিজনৰ কাৰণে কৰিছে, শ্বৰ্ট নোটছ আমি বনাব লাগে একচুৱেলি। তো সেইটো কাৰণে সদায় লাইন বাই লাইন বা পেৰেগ্ৰাফ বাই পেৰেগ্ৰাফ আপোনালোকে কপি কৰিবলৈ ট্ৰাই নকৰিব। নেক্সটটো হৈছে, যেতিয়া আমি নতুনকৈ কিতাপ এখন কিনিছোঁ, আৰু আমি সেই কিতাপখন প্ৰথমবাৰৰ কাৰণে পঢ়িম, বা কিবা এটা টপিক আমি প্ৰথমবাৰৰ কাৰণে পঢ়িম, তেতিয়া আমি নোটছ বনাবলৈ লাগি যাওঁ। কিন্তু আমি সেইটো কৰিব নালাগে। আমি ফাৰ্ষ্ট ৰিডিঙত, মানে ফাৰ্ষ্ট ট্ৰাইত, বা প্ৰথমবাৰ আপুনি এটা ভিডিঅ' চাইছে, প্ৰথমবাৰ এখন কিতাপ পঢ়িছে, আমি কেতিয়াও সেই সময়টোত আমি নোট বনাব নালাগে। আমি নোটছ কেতিয়া বনাব লাগে, যেতিয়া আমি এবাৰ পঢ়িলোঁ, এবাৰ পঢ়ি যোৱাৰ পিছত আমি কিবা এটা আইডিয়া পালোঁ যে কিতাপখনৰ একচুৱেলি কি আছে, আমি এইটো গম পাই যাম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বা চিলেবাছৰ পৰা, যে আমি কোনটোত আমি বেছি গুৰুত্ব দিব লাগিব। তাৰপিছত আমি সেইকাৰণে নেক্সট ৰিডিঙৰ পৰা আমি নোটছ বনাবলৈ চেষ্টা কৰোঁ। আৰু লাষ্ট বাট নট লিষ্ট, সেইটো হৈছে যে আমি বহুত ফেঞ্চি আমি বনাবলৈ ট্ৰাই নকৰোঁ, যে আমি গ্লিটাৰ পেন ইউজ কৰি পেলাই, ৰঙা নীলা পেন ইউজ কৰি পেলাই, বা সেউজীয়া কালাৰ ইউজ কৰি পেলাই, কলমৰ পেন ইউজ কৰি পেলাই আমি ৰং বিৰঙৰ আমি এখন ড্ৰয়িং বনাবলৈ নাচাওঁ। আমি ফেঞ্চি নোটছ বনাবলৈ দৰকাৰ নাই। আমি কোনো ফেঞ্চি ডেন্স কম্পিটিশ্যনত আমি নাযাওঁ। আমাক নোটছ বনাব লাগে, আমি জাষ্ট ৰিভিজন কৰিব লাগে, ধুনীয়াকৈ শ্বৰ্ট নোটছ বনাব লাগে, সেইখিনি ইফেক্টিভ হ'ব লাগে, এক্সামটো পাছ কৰিব লাগে। আৰু সেইখিনি নোটছ আমি ক'তো দেখাবলৈ নাযাওঁ, যে চা তোৰ নোটছ কিমান ধুনীয়া, মোৰ নোটছ কিমান ধুনীয়া, সেইটো আমি কৰিবলৈ নাযাওঁ। সেইখিনি কাৰণে আমাৰ ইয়াত সময় নাই। আমি ক্লাছ 9, 10, 11, 12 ষ্টুডেণ্ট আমি নহয়। চ' ফাইনেলি আপোনালোকে গম পালে যে আছাম পুলিচ SI আপুনি পাছ কৰিবলৈ, বা যিকোনো এক্সাম আপোনালোকে পাছ কৰিবলৈ কেনেকৈ আপুনি নোটছ বনাব লাগে, আৰু কোনখিনি বস্তু আপুনি এভইড কৰিব লাগে, সেইখিনি কথা আপোনালোকে গম পালে। আৰু এইবিলাকেই হৈছে স্মাৰ্ট প্লেনিঙৰ বা স্মাৰ্ট ৱৰ্কৰ এটা পাৰ্ট হয়। আৰু মই ভাবোঁ আপোনালোকে এইখিনি ভালদৰে বুজি পাইছে, আৰু ভালকৈ আপোনালোকে ইমপ্লিমেণ্ট কৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে, এটা লাইক কৰিব পাৰে, আৰু যিটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু যিটো বেল আইকন আছে সেইটো আপোনালোকে ক্লিক কৰিব পাৰে। আৰু কমেণ্ট কৰি জনাব যে আপোনালোকে নোটছ বনাবলৈ যাওঁতে কি প্ৰব্লেমৰ আপোনালোকে ফেচ কৰিছে, মই নিশ্চয় ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। থেংক ইউ ফৰ ৱাচিং এভৰিৱান। আই এম অংশুমান হাজৰিকা। বাই বাই এণ্ড টেক কেয়াৰ।